Hello friends, welcome to this channel. Railway NTPC যেটো আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভেকেঞ্চি আছে এইটো অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। কেইদিনমান আগতে যেটো গ্ৰেজুৱেট লেভেলৰ আছিলে NTPC গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছিলে এইটো নটিফিকেশ্যন আহি গৈছে। এতিয়া আহি গ'ল আন্ডাৰ গ্ৰেজুৱেটটো। যিসকল কেণ্ডিডেটে অকল 12 পাছ কৰিছে সিহঁতে এপ্লাই কৰিব পাৰিব। ইয়াত চাওক এপ্লাই ডেট ষ্টাৰ্ট হৈছে 28 অক্টোবৰৰ পৰা আৰু লাষ্ট ডেট হৈছে 27 নৱেম্বৰ। আৰু কিবা যদি ফৰ্মত কিবা মিষ্টেক হয় তেনেহ'লে 30 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰৰ ভিতৰত কাৰেকশ্যন কৰিব পৰা। তোমালোকে বহুত চাই চিতি ভালকৈ এপ্লাই কৰিবা যাতে একো ভুল নহয়। ফ্ৰম টোটেল পোষ্ট আছে 3058। এইটো তোমালোকৰ জুন 22 ডিভাইড কৰা হয় কোনটো জুনত কিমান পোষ্ট আছে এইটো সকলোৱে নিজৰ নিজৰ জুনত এপ্লাই কৰিবা। ইয়াত পোষ্ট আছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, এইটোত পোষ্ট খালী আছে 2424। একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট 394, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট 163, 10 ক্লাৰ্ক 77। ইয়াতকৈ যিটো যে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক হয় এইটো যে 2424 পোষ্ট আছে। এইটোত বহুত বেছি পোষ্ট আছে, মানে এতিয়া বহুত মানে টিটিৰ পোষ্ট বহুত খালী আছে ট্ৰেইনত। তোমালোকে দেখিবলৈ পোৱা যায় ট্ৰেইনত টিটি থাকে, এইটো এনেকুৱা পোষ্ট হয়, টিটিৰ পোষ্ট হয়। বহুত পোষ্ট খালী আছে আজিকালি ট্ৰেইনত। একবাৰ ওলাই দিছে 2424 অকল টিকেট ক্লাৰ্কৰ আছে। যিসকল কেণ্ডিডেটে 12 পাছ কৰিছে সিহঁতে ধুনীয়াকৈ এপ্লাই কৰিব পাৰা। তোমালোকে বহুত সোনকালে চাকৰিটো পাব পাৰা। ভালকৈ ষ্টাডি কৰিব লাগে। আৰু চিলেকশ্যন প্ৰচেছটো দুটা ষ্টেজত হয়, পেপাৰ 1 আৰু পেপাৰ 2ত। আৰু ইয়াত দুটা পোষ্ট আছে যে টাইপিষ্ট, এই দুটাৰ কাৰণে 2 আৰু 3ৰ কাৰণে টাইপিং হয়, বাকী দুটাৰ কাৰণে একো টাইপিং নহয়। মই অফিচিয়েল নটিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম, টেলিগ্ৰাম চেনেলত দি দিম, তোমালোকে ভালকৈ চাই ল'বা। মেডিকেল চোৱা তোমালোকে যিবিলাক পোষ্ট আছে A3, B2, C2। মেডিকেল টাপটো যদি তোমালোকৰ চশমাও থাকিছে চকুত চলি যাব B2, B3ৰ কাৰণে। A1টো অলপ টাপ হয়, A3টো মেডিকেলটো। এই তোমাৰ কাউণ্ট হৈছে চাওক কিমানৰ পৰা কিমান। EWS দিয়া আছে, OBCও দিয়া আছে। আৰু তোমালোকে এটা কথা মনত কৰিবা, OBC যিসকল আছে বা EWS যিসকল আছে সিহঁতৰ NCL থকাটো ইম্পৰ্টেণ্ট, বহুত জৰুৰী। NCL থাকিবই লাগিব, লাষ্ট ডেটৰ আগত NCL থাকিবই লাগিব। আৰু যিসকলৰ আছে অলৰেডি সিহঁতে ৰিনিউ কৰি লোৱা। OBC নন ক্ৰিমিলিয়াৰ। ইলেকশ্যন দিয়া আছে SC STৰ কাৰণে। আগৰবাৰ ইলেকশ্যন বেছি দিয়া আছিল অলপ, কাৰণ ক'ভিড আছিলে সেইকাৰণে। যিসকলে এপ্লাই কৰিবলৈ 500 লাগিব, EWS OBC সকলোৰ কাৰণে। আৰু SC ST সকলোৰ কাৰণে 250 লাগিব। ফিমেলৰ কাৰণে 250, মেলৰ কাৰণে 500। আৰু এই টকাটো তোমালোকৰ ৰিফাণ্ড হৈ যাব যেতিয়া তোমালোকে এক্সামত বহিবা CBT 1 দিবলৈ, তেতিয়া টকাটো ৰিফাণ্ড হৈ যাব। ইয়াত লেখা আছে নোটত, অনলি কেণ্ডিডেট অন এপিয়াৰিং ইন দ্য ফাৰ্ষ্ট ষ্টেজ CBT উইল গেট এ ৰিফাণ্ড দেট এক্সামিনেশ্যন ফিজ এজ এ মেনশ্যনড এবভ। মানে এক্সাম চেণ্টাৰত মানে ইষ্টিমেটবিলাক ৰেডি কৰিবলৈ সিহঁতৰো বহুত টকা খৰচা হয়, মেইনটেনেঞ্চ যায় এটা কম্পিউটাৰ তলত। সেইকাৰণে তোমালোকে এক্সামত যদি বহা তেনেহ'লে টকাটো ৰিফাণ্ড হৈ যাব। কি ইম্পৰ্টেণ্ট আছে অকল মই এইবিলাকেই কৈ আছোঁ। আৰু এক্সাম চেণ্টাৰটো তোমালোকে জানা ক'ত আছে। TCS এক্সাম কৰাই SSC2ৰ, আগৰবাৰ TCS কৰাইছিলে এক্সামটো। CBT 1ত থাকিব 90 মিনিটছ থাকিব। কুৱেশ্যন থাকিব জেনেৰেল এৱাৰনেছ, মেথমেটিক্স, জেনেৰেল ইণ্টেলিজেন্ট এণ্ড ৰিজনিং। টোটেল কুৱেশ্যন থাকিব 100 কুৱেশ্যন, 90 মিনিট। নিগেটিভ মাৰ্কিং আছে 1:3। ৰেলৱেত গোটেইকেইটা এক্সামত 1:3 হয়। পেপাৰ 1 যদি আপোনালোকে কোৱালিফাইড কৰে, কাট অফ কোৱালিফাইড কৰে, তাৰপিছত পেপাৰ 2 হ'ব। পেপাৰটোত কোৱালিফাইড কৰিলে চিলেকশ্যন হৈ যাব। অকল দুটা পোষ্টৰ কাৰণে তোমালোকৰ টাইপিং টেষ্ট হ'ব। আৰু বাকী দুটা আছে 10 ক্লাৰ্ক আৰু TTৰ কাৰণে, এইটো TCৰ কাৰণে। এইটো অকল এক্সাম কোৱালিফাইড কৰিলে হৈ যাব পেপাৰটো। পেপাৰটোত 90 মিনিট থাকিব, 120 কুৱেশ্যন, 20টা বঢ়াই দিছে পেপাৰটোৰ কাৰণে। এই চাই লওক তোমালোকে। কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আৰু 10 ক্লাৰ্কছত একো নাই। পেপাৰ 1 পেপাৰ 2 ক্লিয়াৰ কৰিলে হৈ যাব। আৰু একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট আৰু জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে তোমালোকৰ স্কিল টেষ্ট আছে। বাকী পোষ্টৰ কাৰণে স্কিল টেষ্ট নাই, অকল দুটা পোষ্টৰ কাৰণে স্কিল টেষ্ট আছে। ফটো চিগনেচাৰ মোৰ চব দিয়া আছে। এই চোৱা তোমালোকে চোৱা, ইউজ অফ নন হোৱাইট বেকগ্ৰাউণ্ড। তোমালোকে যে ফটো উঠিবা, ফটো আপলোড কৰিবা, হোৱাইট বেকগ্ৰাউণ্ড নাথাকিলে ভাল, অলপ ডাৰ্ক বেকগ্ৰাউণ্ড দিবলৈ ট্ৰাই কৰিবা। আৰু যিটো চিগনেচাৰ দিবা এইটো তোমাৰ ব্লু পেন দি চাইন কৰিবা। ইউজ অন নন ব্লেক পেন দি চাইন কৰিব দিছে চিগনেচাৰটো। তোমালোকে ভালকৈ চাই চিতি পৰা চাইন কৰিবা। আৰু চিগনেচাৰটো তোমাৰ লগত কেপিটেল লেটাৰত কৰিলে নহ'ব, ৰানিং লেটাৰত কৰিবা চিগনেচাৰটো। ৰানিং লেটাৰৰ চিগনেচাৰটো হ'ব লাগিব।
বেকগ্ৰাউণ্ড নন হোৱাইট ৰাখিব, বেকগ্ৰাউণ্ড চাই বেকগ্ৰাউণ্ড দিছে বোলে চাইন ব্লেক পেন দি কৰিব দিছে, ভালকৈ শুনি চাই চিতি এপ্লাই কৰিবা। এক্সাম হ'ব, এক্সামৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল হ'ব, তাৰপিছত এপইণ্টমেণ্ট দিয়া হ'ব, ফাইনেল চিলেকশ্যন হৈ যাব। চেলাৰী বহুত ভাল চেলাৰী পোৱা যায়। যিটো 12 পাছৰ পোষ্ট আছে সিহঁতো চেলাৰী 50+ বনি যায়, আৰু যিবিলাক গ্ৰেজুৱেট লেভেলৰ এইবিলাকতো আৰু বেছি বনি যায়। তোমালোকে ভালকৈ, আৰু 8 পে কমিশ্যন আহি আছে এতিয়া, চেলাৰী 50 থাকিলে কিমান হ'ব তোমালোকে সকলোৱে জানা। 8 পে কমিশ্যন আহি আছে, জানুৱাৰীৰ পৰা লাগু হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰত বৈঠক বহিছে। আৰু আমাৰ গুৱাহাটী জোনত কিমান পোষ্ট আছে সকলোৱে নাজানে। আমাৰ গুৱাহাটী জোনত টোটেল পোষ্ট আছে 135। আমাৰ গুৱাহাটী জোনত টোটেল পোষ্ট আছে 135। তোমালোকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো জোনত এপ্লাই কৰিব পাৰা, যিকোনো এটা জোনত এপ্লাই কৰিব পাৰা। তোমালোকে কোনটো জোনত এপ্লাই কৰিবা তোমালোকে জানা। তোমালোকে ক'ত জব কৰিব ইচ্ছা, যদি তোমালোকৰ কলকাতাত কৰিব ইচ্ছা কলকাতা জোনত এপ্লাই কৰা, গুৱাহাটীত কৰিলে গুৱাহাটী, বিলাসপুৰ কৰিলে মুম্বাই কৰিলে, তোমালোকৰ যি ইচ্ছা এইটো জোনত জব কৰিব পাৰিবা। এইটো জোন তোমালোকে চিলেক্ট কৰিব পাৰিবা। কাট অফ ক'ত যায় তোমালোকে বিচাৰিব লাগিব, ক'ত কিমান কাট অফ যায়। বাট তোমালোকৰ ইচ্ছা অনুযায়ী কেৱল এটা জোনতে এপ্লাই কৰিব পাৰিবা। মোৰ মতে সকলোৱে নিজৰ জোনত এপ্লাই কৰা। যদি 100+ পোষ্ট আছে, যদি 100ৰ তলত থাকে তেনেহ'লে তোমালোকৰ ইচ্ছা অনুযায়ী এপ্লাই কৰা। টোটেল আমাৰ গুৱাহাটী জোনত পোষ্ট আছে 135। সব কৈ দিলোঁ, এ টু ডেট ডিটেইলছ, এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ, কিমান পোষ্ট আছে কৈ দিলোঁ। আমাৰ গুৱাহাটী জোনত 135। চিলেকশ্যন প্ৰচেছ CBT 1 CBT 2 হ'ব, যিটো টাইপিং আছে সেইটো টাইপিং হ'ব, আৰু একো নাই। ইমান ইজি চিলেকশ্যন প্ৰচেছ, ভালকৈ ষ্টাডি কৰি থাকা। এক্সাম আপ টু 5 মান্থৰ ভিতৰত এক্সামটো হ'ব পাৰে, 6 মান্থৰ ভিতৰত আশা আছে। CBT 2 এক্সাম হৈ গ'ল, ৰিজাল্ট দিয়া নাই, দি দিব বহুত সোনকালে। স্কিল টেষ্ট কৰাব, এক্সাম লৈ ল'ব এইটোৰো। তোমালোকে ভালকৈ ষ্টাডি কৰি থাকা এতিয়া, আৰু এক্সামৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ থাকা। আৰু কিবা কমেণ্ট ডাউট থাকিলে মোক কমেণ্ট কৰিবা, আৰু মই ন'টিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম। থেংক ইউ দিছ ফৰ ৱাচিং।